নিজৰ দিন উপলক্ষে পহিলা বহাগৰ দিনটোত প্ৰতি বছৰে সাহিত্য সভা এটা দায়িত্ব প্ৰদান কৰা হয় যে অঞ্চলটোৰ সাহিত্য সংস্কৃতিৰ লগত জড়িত ব্যক্তিসকলক বহাগৰ উলগনি হিচাপে একোখনকৈ মানপত্ৰ আৰু চেলেং চাদৰে তেওঁলোকক সম্বৰ্ধনা জ্ঞাপন কৰাৰ সাহিত্য সভাসমূহক এটা দায়িত্ব প্ৰদান কৰা হয়। গতিকে এই বছৰ আমি 3জন ব্যক্তিক নিৰ্বাচন কৰি লৈছিলোঁ। গতিকে আমি টেঙাখাত অঞ্চলৰ এগৰাকী বিশিষ্ট সাংস্কৃতিক কৰ্মী, প্ৰাক্তন নাট্যকাৰ, অৱসৰপ্ৰাপ্ত শিক্ষক শ্ৰীযুত পবিত্ৰ চুতীয়াদেৱৰ ঘৰত আজি আমি উপস্থিত হৈ টেঙাখাত সাহিত্য সভাৰ তৰফৰ পৰা তেখেতক বিহুৰ লগনি জনাইছোঁ আৰু এখনি চেলেং চাদৰে তেখেতক জনাইছোঁ। আৰু লগতে এখনি অসম সাহিত্য সভাৰ কেন্দ্ৰীয় আমাৰ সমিতিৰ তৰফৰ পৰা স্বাক্ষৰিত এখন উলগনি পত্ৰ তেখেতক প্ৰদান কৰিছোঁ। আমাৰ দুৰ্গা বৰগোহাঁইদেৱে প্ৰদান কৰিছে। চিৰচেনী মোৰ ভাষা জননী। আপোনালোক সকলোৱে জ্ঞাত যে অসমীয়া জাতি ধৰ্ম ভাষা সংস্কৃতি পৰম্পৰা ঐক্য সংহতি আৰু ভাতৃত্ববোধৰ ধ্বজা বহনকাৰী অসম সাহিত্য সভা, আৰু এই অসম সাহিত্য সভাই বিহু উলগনি নামেৰে এটি বিশেষ কাৰ্যসূচী লৈছে যে অসমৰ চুকে কোণে ৰৈ থকা বিশেষ সাহিত্য সংস্কৃতিৰ লগত জড়িত থকা সাহিত্য সংস্কৃতিৰ প্ৰতি ধাউতি থকা সাহিত্য সংস্কৃতিৰ দখল থকা সন্মানীয় ব্যক্তিসকলক উলগনি পত্ৰ দিয়া এটি বিশেষ কাৰ্যসূচী হাতত লৈছে। এইটো সঁচাকৈ ধন্যবাদৰ পাত্ৰ অসম সাহিত্য সভা। আমি আজি টেঙাখাত শাখা সাহিত্য সভালৈ অসম সাহিত্য ডিব্ৰুগড় জিলা সাহিত্য সভাই 3গৰাকী মহান ব্যক্তিক উলগনি যাচিবৰ বাবে আমাক উলগনি পত্ৰ দিছিলে। তাৰে আমি প্ৰথমগৰাকী আমি উলগনি জনালোঁ অৰুণ চন্দ্ৰ বৰুৱা। তেখেত বিশিষ্ট কবি আৰু বিশিষ্ট সমাজসেৱক, অৱসৰপ্ৰাপ্ত কৰ্মচাৰী। গতিকে সমাজৰ লগত ওতপ্ৰোতভাৱে জড়িত থকা এই ব্যক্তিগৰাকীক আমি সম্বৰ্ধনা জনালোঁ। দ্বিতীয়তে আমি সম্বৰ্ধনা জনাইছোঁ পবিত্ৰ চুতীয়া ডাঙৰীয়া, সাহিত্য সংস্কৃতিৰ লগত জড়িত থকা অৱসৰপ্ৰাপ্ত শিক্ষক, নাট্য আৰু সাংস্কৃতিৰ লগত বিশেষভাৱে জড়িত হৈ তেখেতে টেঙাখাতৰ বাবে বিশেষ সাহিত্য সংস্কৃতিলৈ অৱদান আগবঢ়াইছে। সেইগৰাকী মহান ব্যক্তি আমি টেঙাখাত শাখা সাহিত্য সভাই উলগনি জনাইছোঁ। তাৰপিছত আমি আহিছোঁ আমাৰ হিতেশ্বৰ গগৈ ডাঙৰীয়া, টেঙাখাতৰ এগৰাকী বৰেণ্য ব্যক্তি। তেখেত অৱসৰপ্ৰাপ্ত কৰ্মচাৰী আৰু তেখেতে আমাৰ শাখা সাহিত্য সভা টেঙাখাতৰ বিভিন্ন ৰাজহুৱা কৰ্মস্থানত সহায় সহযোগিতা গঠনমূলক দিহা পৰামৰ্শ আগবঢ়াই আমাক কৃতাৰ্থ কৰা সেইগৰাকী মহান ব্যক্তিক আজি আমি টেঙাখাত শাখা সাহিত্য সভাই বিহু উলগনি জনাবলৈ পাই আমি আনন্দিত হৈছোঁ। আৰু অসমীয়া জাতিক আগুৱাই নিবৰ বাবে তেখেতসকলে সঁচাকৈ চিন্তা চৰ্চা অব্যাহত ৰাখিছে। গতিকে অসম সাহিত্য সভাক আমি এই আপাহতে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এই উলগনি যাতে বছৰি বছৰি আমি জনাব পাৰোঁ, বছৰি বছৰি যাতে অসম সাহিত্য সভাই জনাই থাকে, তাৰ বাবে আমি তেখেতসকলক বিশেষভাৱে অনুৰোধ জনাই মোৰ চমু বক্তব্য ইমানে সামৰণি মাৰিছোঁ। ধন্যবাদ। মই আজি সঁচাকৈ বহুত সুখী, কাৰণ অসম সাহিত্য সভা তথা টেঙাখাত আঞ্চলিক সাহিত্য সভাই যি উলগনি জনাইছে তাত মই অত্যন্ত সুখী হৈছোঁ। যিহেতু মই সাহিত্য সভাৰ প্ৰতি মই এনেও সাহিত্য সভাৰ আগত অৱশ্যে মই কিবাকিবি বিষয় পাব আছিলোঁ প্ৰথমতে। তাৰপিছত বহুকেইখন মই মানে এনেকুৱা লৈ গৈছোঁ, এইটো অধিৱেশনো কৰিছোঁ। তাকে এইটো ক্ষেত্ৰত মই এতিয়া আজি এনেকুৱা মোৰ ভাল লাগিছে যে মোৰ আপোনালোকক সকলোখিনি বিষয়ববীয়া আমাৰ টেঙাখাত অঞ্চলৰ টেঙাখাত শাখা সাহিত্য সভাৰ বিষয়ববীয়াসকলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। যাতে এইদৰে তেখেতসকলে প্ৰতি বছৰে ব্যক্তিসকলক উলগনি দিয়ে যেন
সাহিত্যৰ প্ৰতি আকৰ্ষিত কৰে আৰু আমাৰ অসম সাহিত্য সভাৰ বিশেষকৈ ভাষা সাহিত্য সংস্কৃতি সকলোখিনি যেন আগবাঢ়ি যায় তাকে কামনা কৰিছোঁ। যাতে তেওঁলোকে অহৰহ চেষ্টা কৰি থাকে আৰু আৰু আপোনালোকে যিদৰে আহিছে সেইদৰে মই অৱশ্যে তেনেকুৱাকৈ সাহিত্য টেঙাখাত শাখা সাহিত্য সভাত মই তেনেকৈ হেৰি নাই তেনেকৈ নিয়োজিত হ'ব পৰা নাই। শাখা সাহিত্য সভাত সদস্য প্ৰকাৰে কেইবাবাৰো আছোঁ বাৰু প্ৰথমৰ পৰা, কিন্তু এতিয়া মই ভাবিছোঁ যে আমাৰ অসম সাহিত্য সভা সঁচাকৈ বহুত উন্নত বস্তু আৰু আমি ইয়াক সদায় জীয়াই ৰাখিব লাগিব।